নমস্কাৰ তোমালোক সকলোকে লেছ বছৰলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত নলবাৰী জিলা প্ৰি ফাইনেল পৰীক্ষাৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্নকাকতখন আলোচনা কৰিম তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আৰু এই পেপাৰখনৰ PDF লিংক মই এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰিবা গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আৰু প্ৰথমতে আমি পেপাৰখনত থকা প্ৰথম 45টা MCQ কোৱেশ্চন সলভ কৰো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে ৰুমাইৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত এটা বটল থৈছে দ্যাট মিন্স বটলটো আমাৰ কাৰণে কি হ'ব লক্ষ্যবস্তু আৰু লক্ষ্যবস্তুটো দাপোনখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে দ্যাট মিন্স এটো কি হয় লক্ষ্যবস্তুৰ দূৰত্ব হয় এটো লক্ষ্যবস্তুৰ দূৰত্ব তেন্তে তুমি ক'ব পাৰা u ভ্যালু কিমান হ'ব -20 কাৰণ আমি লক্ষ্যবস্তু সদায় দাপোনৰ বাওফালে ৰাখো বাওফালে ৰাখিলে মাইনাছত আমি কনসিডাৰ কৰিব লাগিব দাপোনখনৰ ফকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ বুলি কৈছে আৰু দাপোনখন কি হয় উত্তল দাপোন গতিকে ফকাস দৈৰ্ঘ্যটো আমাৰ প্লাস পজিটিভ কি হ'ব +20 সেন্টিমিটাৰ হ'ব yes এতিয়া নেক্সট ইয়াত কোৱেশ্চনটোত কোৱা হৈছে এই দাপোনখনত প্ৰতিবিম্বটো কোড গঠন হ'ব বা কোড গঠনৰ সম্ভাৱনা আছে মানে v ভ্যালুটো আমি ক্যালকুলেট কৰিম প্ৰথমে আমি এটা ফৰ্মুলা জানো 1/v + 1/u = 1/f এটা ভ্যালু বহাই দিয়া 1/v v ভ্যালু নাজানো + 1/u ভ্যালু কিমান -20 = 1/f f ভ্যালু কিমান +20 ওকে এতিয়া যদি এটো আৰু সিম্পলিফাই কৰো 1/v = কিমান হ'ব 1/20 plus 1/20 হ'ব that means যদি মই এটুক আৰু সিম্পলিফাই কৰো 1/v = 2/20 হ'ব 2/20 মানে কি এটুক আমি এনেকৈ লিখিব পাৰো 1/v = 1/10 ঠিক আছে that means v ভ্যালু কিমান 10 cm v ভ্যালু কিমান 10 cm আৰু v টো কি হত আহিছে পজিটিভত আহিছে মানে কি এখন ধৰিলা উত্তল দাপোন দাপোনখনৰ এটো সাইডে প্ৰতিবিম্ব গঠন হৈছে দাপোনখনৰ কোনটো সাইডে এই সোঁফালে প্ৰতিবিম্ব গঠন হৈছে হেহে আমাৰ v টো কি হত আহিছে পজিটিভত আহিছে গতিকে এই সাইডটো মানে কি দাপোনৰ পিছফাল গতিকে আমাৰ অপচন কোনটো হ'ব অপচন এটোত কোৱা হৈছে দাপোনৰ পিছফালে ফকাসত এটো মিছা কথা নেক্সট কৈছে দাপোনৰ সন্মুখত ফকাসত এটো মিছা কথা নেক্সটত কৈছে দাপোনৰ পিছফালে 10 সেন্টিমিটাৰ দূৰত্বত ইয়েস এটো সঁচা কথা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব এটা নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এটা পোহৰৰ ৰশ্মি প্ৰতিসৰণাংক n1 n2 আৰু n3 যত n1 is less than n2 less than n3 মানে n3 প্ৰতিসৰণাংক আটাইতকৈ বেছি তাৰ পিছত n2 তাৰ পিছত n1 থকা তিনিটা মাধ্যমৰ মাজে পাৰ হৈছে পোহৰৰ ৰশ্মি বেকা হোৱাৰ তলৰ কোনটো সত্য হ'ব তিনিটা মাধ্যমতে পোহৰৰ ৰশ্মি লম্বৰ পৰা আতলৈ বেকা হ'ব এটো মিছা কথা কাৰণ প্ৰতিটো মাধ্যমৰ প্ৰতিসৰণাংক বেলেগ গতিকে এই প্ৰথম ষ্টেটমেন্টটো মিছা নেক্সটত কৈছে পোহৰৰ ৰশ্মি n1 প্ৰতিসৰণাংক মাধ্যমৰ পৰা n3 প্ৰতিসৰণাংক মাধ্যমলৈ যোৱাৰ লগে লগে লম্বৰ ওচৰলৈ বেকা হ'ব লম্বৰ ওচৰলৈ বেকা নহয় লম্বৰ পৰা আতলৈ বেকা হ'ব কাৰণ n3 প্ৰতিসৰণাংক বেছি n1 প্ৰতিসৰণাংক কম গতিকে অপচন বি টো ইনকাৰেক্ট ঠিক একেদৰে কৈছে পোহৰৰ ৰশ্মি একেবাৰে বেকা নহয় এটো মিছা কথা প্ৰতিখন হলে পোহৰৰ ৰশ্মি বেকা হ'বই গতিকে অপচন ডি টো কাৰেক্ট হ'ব পোহৰৰ ৰশ্মি বেকা হোৱাৰ পৰিমাণ পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে অপচন ডি টো কাৰেক্ট নেক্সট 3 নম্বৰ কোৱেশ্চনটোত কোৱা হৈছে এজন ব্যক্তিয়ে মেডিকেল চেকআপ কৰিবলৈ গৈ দেখিলে যে তেওঁ লেন্সৰ বক্ৰতা বৃদ্ধি পাইছে মানুহজনে চকু কোনটো বিকাৰত ভুগিছে লেন্সৰ যদি বক্ৰতা বৃদ্ধি পায় তেন্তে আমাৰ কি হয় মায়োপিয়া গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ নেক্সট কোৱেশ্চনটোত কোৱা হৈছে সাধাৰণতে বাল্বত টাংষ্টেনক এজ এ ফিলামেন্ট ব্যৱহাৰ কৰা হয় কাৰণটো কি অপচন এ কোৱা হৈছে উচ্চ মানৰ ৰোধ অপচন বি কোৱা হৈছে উচ্চ গলনাংক অপচন সি কোৱা হৈছে বিদ্যুতৰ সুপৰিবাহী অপচন ডি কোৱা হৈছে ওপৰৰ আটাইকেইটা আমাৰ টাংষ্টেনক ব্যৱহাৰ কৰা হয় কাৰণ টাংষ্টেনৰ ৰোধটো বেছি গতিকে অপচন এ টো কাৰেক্ট টাংষ্টেনৰ গলনাংক বেছি গতিকে অপচন বি কাৰেক্ট ঠিক একেদৰে টাংষ্টেন বিদ্যুতৰ সুপৰিবাহী অপচন সি টো কাৰেক্ট গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব অপচন ডি ওপৰৰ আটাইকেইটা নেক্সট 5 নম্বৰ কোৱেশ্চনটোত কি কোৱা হৈছে চোৱা পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনৰ উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব এটো কিতাপৰ কোৱেশ্চনে হয় চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব ঊৰ্ধ্বমুখী হ'ব এটো তোমালোকে কিতাপত পঢ়িছা নিশ্চয় এটো মই শিকাই থৈছো নেক্সট কোৱেশ্চনটোত কোৱা হৈছে এজন ছাত্ৰ অধ্যয়ন কৰি দেখা পালে যে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰি বৰ্ধিত দক্ষতাই মানুহ আৰু পৰিৱেশক কেনেদৰে উপকৃত কৰিব অপচন এ কোৱা হৈছে ইন্ধনৰ উৎপাদন বৃদ্ধি কৰি অপচন বি কোৱা হৈছে ইন্ধনৰ উৎপাদনৰ খৰচ হ্ৰাস কৰি অপচন সি কোৱা হৈছে জলাশয়ত ইন্ধনৰ পৰিমাণ বৃদ্ধি কৰি অপচন ডি কোৱা হৈছে প্ৰদূষণ আৰু ব্যৱহাৰ হ্ৰাস কৰি এটো কাৰেক্ট হ'ব কাৰণ আমি প্ৰদূষণৰ ওপৰতো গুৰুত্ব দিব লাগিব ন গতিকে পৰিৱেশক উপকৃত কৰিব পৰাকে আমি যদি চাব লাগে তেতিয়া আমি কি কৰিব লাগিব প্ৰদূষণক গুৰুত্ব দিব লাগিব গতিকে অপচন ডি কাৰেক্ট হ'ব নেক্সট 7 নম্বৰ কোৱেশ্চনত কোৱা হৈছে মানুহৰ পেশীকোষত কি এচিড উৎপন্ন হোৱাৰ বাবে হঠাৎ হিয়ামুইড হয় মানুহৰ পেশীকোষত যে হিয়ামুইড হয় কাৰণ কি কাৰণটো কিয় কাৰণ লেক্টিক এচিড উৎপন্ন হয় গতিকে আমি কম যে অপচন বি কাৰেক্ট হ'ব অপচন বি কাৰেক্ট
নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 8 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে ইষ্টি দেহত নিষেচন প্ৰক্ৰিয়া হয় অপশ্যন এ জৰায়ুত অপশ্যন বি ডিম্বাশয়ত অপশ্যন চি ডিম্ববাহী নলীত অপশ্যন ডি যোনিত ক'ত আমাৰ নিষেচন প্ৰক্ৰিয়াটো সংঘটিত হয় ইষ্টি দেহ আমাৰ ডিম্ববাহী নলীত ডেট মিনছ ফেলোপিয়ান টিউবত আমাৰ নিষেচন প্ৰক্ৰিয়া সংঘটিত হয় গতিকে অপশ্যন চি কাই হ'ব নেক্সট 9 নম্বৰ কুৱেশ্যনত কোৱা হৈছে মানৱ প্ৰজাতি হোমোচেপিয়েন্সৰ আৱাসভূমি কি আছিল আফ্ৰিকা গতিকে 9 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ অপশ্যন বি হ'ব নেক্সট কুৱেশ্যনত কোৱা হৈছে মানুহৰ পেশীকোষত এবিধ বিশেষ ডেছ থাকে যিয়ে এইটো অপশ্যন স্পেলিং ভুল হ'ল যিয়ে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰি আকৃতি সলনি কৰে অপশ্যন এ প্ৰটিন অপশ্যন বি উৎসেচক অপশ্যন চি কাৰ্বোহাইড্ৰেট অপশ্যন ডি স্পিনিকটাৰ পেশী এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব প্ৰটিনে আমাৰ কি হয় বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰি নিজৰ আকৃতি সলনি কৰিব পাৰে ব্ৰহ্মাঞ্চ কেপচুল দেহৰ কোনটো অংগত পোৱা যায় এইটো নিশ্চয় সকলোৱে পাৰিব আমাৰ বৃক্কত থাকে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি বৃক্ক নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মস্তিষ্কৰ কোনটো অংশই চাইকেল চলোৱা বা এডাল বাঁহত খোজ কঢ়াৰ নিচিনা কাৰ্য কৰে 12 নম্বৰ কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব চেৰিবেলাম কাৰণ আমি সকলোৱে জানো চাইকেল চলোৱা বা বাঁহত খোজ কঢ়াৰ নিচিনা কাৰ্যবোৰ কোনে নিয়ন্ত্ৰণ কৰে চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে 13 নম্বৰ কুৱেশ্যনত কোৱা হৈছে বায়ুত দহনৰ আগেৰে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে ইয়াৰ কাৰণটো কি কাৰণ মেগনেছিয়াম ফিটাডালৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ তৰপ এটা পৰি থাকে গতিকে সেই তৰপটো যাতে আঁতৰি যাওক তাৰ বাবে আমি ফিটাডাল পৰিষ্কাৰ কৰিব লাগে ডেট মিনছ কি হ'ব অপশ্যন বি কাৰেক্ট হ'ব ক্ষাৰকীয় মেগনেছিয়াম অক্সাইডৰ এটা তৰপ পৰি থাকে নেক্সট 14 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে তলৰ কোনটো তাপমাত্ৰাত বা উষ্ণতাত জিপছামক গৰম কৰিলে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয় এতিয়া আমি জানো যে জিপছামক কিমানত উত্তপ্ত কৰা হয় 373 কেলভিন বাট আমাৰ ইয়াত কেলভিনত দিয়া নাই আমাৰ ডিগ্ৰীত দিছে ডিগ্ৰীত দিলে কেনেকৈ কনভাৰ্ট কৰিম 273 সাবট্ৰেক্ট কৰি দিয়া ডিগ্ৰীলৈ কনভাৰ্ট হৈ যাব এইটো কিমান হ'ব 100 ডিগ্ৰী সেলচিয়াছ হ'ব গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি হ'ব নেক্সট 15 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো আটাইতকৈ নমনীয় ধাতু 15 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব সোণ কাৰণ আটাইতকৈ নমনীয় ধাতু কি হয় সোণ হয় সদায় মনত ৰাখিবা নেক্সট 16 নম্বৰ কুৱেশ্যনত কোৱা হৈছে ইথানলৰ সম্পূৰ্ণ দহনত উৎপন্ন হয় অপশ্যন এ ইথানেল অপশ্যন বি ইথানয়িক এচিড অপশ্যন চি ইথানল আৰু অপশ্যন ডি কাৰ্বন ডাই অক্সাইড আৰু পানী ইথানলৰ যদি সম্পূৰ্ণ দহন ঘটে আমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো থোপে দবায়নৰ টায়াৰ গঠন কৰে দবায়নৰ টায়াৰকেইটা নিশ্চয় মনত আছে ইয়াত থকা কোনটো অপশ্যন কাৰেক্ট হ'ব এইটো কাৰণ এইটো এটা দবায়নৰ টায়াৰ হয় চি এ এছ আৰ বি এ নেক্সটটোত কোৱা হৈছে কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ সাধাৰণতে থাকে মানুহৰ অপশ্যন এ অন্তত অপশ্যন বি পাকস্থলীত অপশ্যন চি হাঁফত অপশ্যন ডি হৃদযন্ত্ৰত ক'ত থাকে আমাৰ অন্তত থাকে কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ মানুহৰ অন্তত থাকে ইনটেষ্টাইনত থাকে নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ খাদ্য শৃংখলত বাঘে লাভ কৰা শক্তিৰ পৰিমাণ গণনা কৰা যদিহে সেউজীয়া উদ্ভিদজোপাই লাভ কৰা সৌৰশক্তিৰ পৰিমাণ 20,000 জুল হয় এতিয়া আমি জানো আমাৰ খাদ্য শৃংখলত কি হয় এটা স্তৰৰ পৰা আনটো স্তৰলৈ মাত্ৰ 10% প্ৰবাহ মানে শক্তি চালিত হয় কিমান শক্তি চালিত হয় এটা স্তৰৰ পৰা আনটো স্তৰলৈ 10% গতিকে প্ৰথম স্তৰটোত আমাৰ শক্তি কিমান আছে বুলি কৈছে 20,000 1 2 0 কেইটা আছে 4টা জুল ইয়াৰ 10% আমাৰ নেক্সট স্তৰটোলৈ যাব মানে হৈ নাই পাব 20,000 10% কিমান হ'ব 20,000 যদি আমি 10% ক্যালকুলেট কৰিব লাগে আমি এনেকৈ কৰিম 10 ডিভাইডেড বাই 100 কাৰণ 10%ক আমি ফ্ৰেকশনত লিখিলে কি হ'ব 10 ডিভাইডেড বাই 100 হ'ব গতিকে এইটো কটাকটি গ'ল এইটো কটাকটি গ'ল গতিকে আমি যদি এইটো ক্যালকুলেট কৰো কিমান হ'ব 2000 হ'ব 2000 জুল গতিকে হৈ নাই কিমান পাব সেউজীয়া উদ্ভিদৰ পৰা জাস্ট 10% পাব ডেট মিন্স 2000 জুল পাব তাকো 2000 জুলৰ 10% বাঘে পাব গতিকে ইয়াৰ যদি আমি 10% ক্যালকুলেট কৰো কিমান হ'ব 2000 জুল ইনটু 10% মানে 10 বাই 100 গতিকে এইটো যদি ক্যালকুলেট কৰো কিমান হ'ব এইটো 200 হ'ব কিমান হ'ব 200 গতিকে বাঘে কিমান জুল শক্তি পাব 200 জুল গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি 200 জুল শক্তি বাঘে পাব নেক্সট 20 নম্বৰ কোৱেশ্চনটো কি কোৱা হৈছে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা ধাতুটো হ'ল উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা ধাতুটো হৈছে আমাৰ সিলভাৰ আমাৰ কোনটো কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট হ'ব সিলভাৰ সোডিয়ামে কৰে আয়নে কৰে কপাৰে কৰে বাট সিলভাৰে নকৰে নেক্সট কোৱেশ্চনটো কোৱা হৈছে লসিকা হ'ল এক নম্বৰত কোৱা হৈছে তেজৰ দৰে অন্য এবিধ তৰল সংবহন তন্ত্ৰ দুই নম্বৰত কোৱা হৈছে লসিকাবোৰ বৰণহীন আৰু ইয়াত প্ৰটিনৰ পৰিমাণ কম থাকে 3 নম্বৰত কোৱা হৈছে অন্তঃকোষীয় স্থানৰ পৰা লসিকা কেশিকাবোৰত মুকলি হয় যাৰ পৰা লসিকা নলিকা গঠন কৰে অপচন 4 নম্বৰত কোৱা হৈছে লসিকাবোৰ বৰণহীন হোৱাৰ বাবে ই অন্তৰ পৰা পাচিত আৰু সুখিত খাদ্য কোনো অংশ কঢ়িয়াই নিব নোৱাৰে বুলি কৈছে ইয়াৰ ভিতৰত এতিয়া কোনটো কাৰেক্ট হ'ব এতিয়া ইয়াত চোৱা প্ৰথমটো কোৱা কি কৈছে তেজৰ দৰে অন্য এবিধ তৰল সংবহন তন্ত্ৰ বুলি কৈছে এটো কাৰেক্ট
নেক্সটটোত কোৱা হৈছে লসিকাবোৰ বৰণহীন আৰু ইয়াত প্ৰটিনৰ পৰিমাণ কম থাকে, এইটো কাৰেক্ট হ'ব। নেক্সটটোত কোৱা হৈছে অন্তৰ্কোষীয় স্থানৰ পৰা লসিকাবোৰ নলিখে, এইটো কাৰেক্ট হ'ব। ঠিক আছে, বাট ইয়াত যিটো কৈছে এইটো নহয়, ইয়াত নোৱাৰে কৈছে যিহেতু, গতিকে এইটো ইনকাৰেক্ট হ'ব। গতিকে 1, 2 আৰু 3 সত্য, গতিকে অপশ্যন এ কাৰেক্ট। নেক্সট 22 নম্বৰ কুৱেশ্যনত কোৱা হৈছে জিনৰ বিশেষত্ববোৰ বৰ্ণনা কৰা বিবৃতি সমূহ লিখা। ইয়াত এতিয়া প্ৰথমটোত কোৱা হৈছে জিনবোৰ DNA গঠিত, এইটো সঁচা কথা। নেক্সট কৈছে জিন কেৱল মানুহৰ ক্ষেত্ৰতহে পোৱা যায়, উদ্ভিদৰ দেহত পোৱা নাযায়, এইটো মিছা কথা। নেক্সটটোত কোৱা হৈছে তোমাৰ জিনে কোনো এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বা চাৰিত্ৰিক বৈশিষ্ট্যক নিয়ন্ত্ৰণ কৰে, এইটো সঁচা কথা। নেক্সটটোত কোৱা হৈছে দেহৰ জননকোষত জিনবিলাক দুটা গোটত থাকে, এইটো মিছা কথা। গতিকে 1 নম্বৰ আৰু 3 নম্বৰ সঁচা, ডেট মিনছ অপশ্যন ডি কাৰেক্ট। নেক্সট 23 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনবোৰ ক্ষাৰ, আমাৰ ক্ষাৰ বুলি ক'লে বেছিকেলি আমাৰ মনলৈ কি আহে, ছডিয়াম হাইড্ৰক্সাইড, ঠিক একেদৰে পটাছিয়াম হাইড্ৰক্সাইড। ক্ষাৰ মানে কি আছিলে, যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় তেনেবোৰ ক্ষাৰককে আমি ক্ষাৰ বুলি কওঁ, গতিকে এইটো হ'ব ছডিয়াম হাইড্ৰক্সাইড হয়, পটাছিয়াম হাইড্ৰক্সাইড হয়, বাট এইকেইটা ক্ষাৰ নহয়। গতিকে 1 আৰু আমাৰ 3 হ'ব, 1 আৰু 3 ক'ত আছে, অপশ্যন চিত আছে। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনকেইটা বিক্ৰিয়া সংঘটিত হ'ব। বিক্ৰিয়া ইয়াত যিহেতু বিক্ৰিয়া সংঘটিত হ'ব হ'লে এই যৌগটোতকৈ এই যৌগটো অধিক শক্তিশালী হ'ব লাগিব। এতিয়া ইয়াত চোৱা আইৰণে কপাৰ ছালফেটৰ পৰা অপসাৰিত কৰিব পাৰিবনে নোৱাৰে, পাৰিব, কাৰণ আইৰণটো কপাৰতকৈ অধিক সক্ৰিয়, গতিকে এইটো বিক্ৰিয়া সংঘটিত হ'ব। ঠিক একেদৰে ইয়াত জিংকে কপাৰ ছালফেটৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰিবনে নোৱাৰে, পাৰিব, কাৰণ জিংটো কপাৰতকৈ অধিক সক্ৰিয়। বাট এইটো বিক্ৰিয়া সংঘটিত নহয়, কাৰণ এলুমিনিয়ামে মেগনেছিয়ামক অপসাৰিত কৰিব নোৱাৰিব, কাৰণ মেগনেছিয়ামটো এলুমিনিয়ামতকৈ বেছি সক্ৰিয়। ঠিক একেদৰে ইয়াতো জিংটো আমাৰ আইৰণতকৈ বেছি সক্ৰিয়, গতিকে আইৰণে জিংকক অপসাৰিত কৰিব নোৱাৰিব। গতিকে কোনটো বিক্ৰিয়া সংঘটিত হ'ব, 1 আৰু 2, গতিকে অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ হ'ল, প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ কি, বনাঞ্চল, ইয়েছ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। হ্ৰদ, এইটো হয়, বাগিচা নহয়, বাগিচা আৰু খেতিপথাৰ কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ, গতিকে অপশ্যন এ কাৰেক্ট হ'ব, 1 আৰু 2। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনকেইটা এলকাইন হ'লে কাৰ্বন পৰমাণুৰ মাজত ত্ৰিবান্ধনী থাকিব লাগিব, গতিকে এইটো হ'ব, এইটো নহয়, কাৰণ ইয়াত কাৰ্বন পৰমাণুৰ মাজত দ্বিবান্ধনী আছে, ইয়াত একবান্ধনী আছে, এইটো নহয়, এইটো হ'ব। গতিকে 1 আৰু 4 কাৰেক্ট। 1 আৰু 4 ক'ত আছে, 1 আৰু 4 আই থিংক অপশ্যন এত আছে, হয়নে, 1 আৰু 4 ক'ত আছে, তলৰ কোনকেইটা এলকাইন কৈছে, 1 আৰু 4 অপশ্যন এত, অপশ্যন এটো আছে, অপশ্যন ডিটো দিলে 1 আৰু 4, হয়নে, 1 আৰু 4 অপশ্যন এ আৰু অপশ্যন ডি দুইটাতে দিলে। গতিকে ইয়াত 1 আৰু 4 মানে সেইটো চালেই হ'ল কাৰ্বন পৰমাণুৰ মাজত একবান্ধনী থাকিব লাগিব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনবোৰ উক্তিয়ে বহনক্ষম উন্নয়নক সূচায়, বহনক্ষম উন্নয়নক কোনবোৰ উক্তিয়ে সূচায় সেইটো আমি ক'ব লাগে। ঠিক আছে, প্ৰথমটোত কৈছে পৰিৱেশৰ একেবাৰে ন্যূনতম ক্ষতি কৰি পৰিকল্পনামূলক উন্নয়ন, এইটো সঁচা কথা, এইটোকে আমি বহনক্ষম উন্নয়ন বুলি ক'ব পাৰোঁ। পৰিৱেশৰ ক্ষতি যিয়ে নহওক কিয় উন্নয়ন ত্বৰান্বিত কৰা, এইটো বহনক্ষম উন্নয়ন নহয়। নেক্সটটোত কৈছে পৰিৱেশ ৰক্ষাৰ অৰ্থে সকলো উন্নয়নমূলক কাম বন্ধ কৰা, এইটোও তাৰ মিনিং নহয়। নেক্সটটোত কৈছে অংশীদাৰসমূহৰ গ্ৰহণযোগ্য হোৱাকৈ আৰু পৰিৱেশ সুৰক্ষিত কৰি উন্নয়ন কৰা, এইটো সঁচা কথা। গতিকে 1 আৰু 4 কাৰেক্ট, ক'ত আছে, অপশ্যন ডিত আছে। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 28 নম্বৰ কুৱেশ্যন, ইয়াত কোৱা হৈছে উত্তল লেন্সৰ মাজেৰে পাৰ হৈ যোৱা পোহৰৰ ৰশ্মি এটাৰ ক্ষেত্ৰত তলৰ কোনটো হ'ব পাৰে। পোহৰৰ ৰশ্মি কি বুলি কৈছে, নাভিবিন্দুত অভিসাৰী হ'ব, ইয়েছ, উত্তল লেন্সৰ মাজে যোৱা পোহৰ ৰশ্মি নাভিবিন্দুত অভিসাৰী হ'ব। নেক্সটটোত কৈছে ৰশ্মিটোৱে বিচ্যুত নোহোৱাকৈ আলোকেন্দ্ৰৰ মাজে যায়, আলোকেন্দ্ৰৰ মাজে আমাৰ কি হয়, পোহৰ ৰশ্মি বিচ্যুত নোহোৱাকৈ যায়, গতিকে 2 নম্বৰটো কাৰেক্ট। নেক্সটটোত কোৱা হৈছে ৰশ্মিটো প্ৰতিসৰণৰ পিছত একে পদ্ধতি ঘূৰি আহিব, তেনেকুৱা কথা নহয়, লেন্সখনৰ মাজে পাৰ হৈ যায়, গতিকে এইটো মিছা কথা। প্ৰতিসৰণৰ পিছত ৰশ্মিটোৱে মুখ্য অক্ষ সমান্তৰালকৈ গতি কৰিব পাৰে, এইটো সদায় যে হ'ব তেনেকুৱা কথা নহয়, গতিকে 1 আৰু 2 কাৰেক্ট। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব, প্ৰতিসৰণৰ পিছত ৰশ্মিটোৱে মুখ্য অক্ষ সমান্তৰালকৈ গতি কৰিব পাৰে। উত্তল লেন্সৰ মাজে পাৰ হৈ যোৱা পোহৰ ৰশ্মি এটাৰ ক্ষেত্ৰত তলৰ কোনটো হ'ব পাৰে। ধৰি লওক পোহৰ ৰশ্মিডাল ফকাছৰ মাজে গ'ল, ইয়াত পৰি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষ সমান্তৰাল হ'ব পাৰে নে নহয়, পাৰে, মানে বাট সদায় যে হ'ব তেনেকুৱা কোনো কথা নাই। ইয়াত মে লিখিছে ন, দ্য ৰে মে ট্ৰেভেলছ পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ আফটাৰ ৰিফ্লেকশ্যন, এইটো হ'ব পাৰিব, হা, 4 নম্বৰটো পাৰিব, কাৰণ ইয়াত হ'ব পাৰেহে কৈছে, সদায় যে হয় তেনেকুৱা কোৱা নাই, হ'ব পাৰে, হয়নে, ফকাছৰ মাজে গ'লে অভিয়াছলি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষ সমান্তৰাল হ'ব, গতিকে 1, 2 আৰু 4 শুদ্ধ, গতিকে অপশ্যন ডি কাৰেক্ট, 28 নম্বৰ অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কৈছে এটা বৈদ্যুতিক বাল্ব 220 ভল্ট আৰু 100 ৱাট চিহ্নিত কৰা আছে, যেতিয়া 110 ভল্টত ইয়াক ব্যৱহাৰ কৰা হয় তলৰ কোনবোৰ উক্তি সত্য হ'ব। ঠিক আছে, এতিয়া 220 ভল্টৰ আধাৰ 110 ভল্ট, গতিকে হেৰিত মানে আমি এইটো কেনেকৈ উলিয়াব পাৰোঁ, P = VI। ইয়াত এটা কথা চোৱা, প্ৰথমটো মতে যদি চাওঁ ক্ষমতা কিমান, 100 ৱাট,
ইজ ইকুৱেল টু মই প্ৰথমে প্ৰবাহটো উলিয়াই লৈছোঁ হা ক্ষমতা 100 ওয়াট ঠিক একেদৰে ভি ভ্যালু কিমান 220 প্ৰথম ক্ষেত্ৰত আমি যদি প্ৰবাহ উলিয়াও প্ৰথম ক্ষেত্ৰত প্ৰবাহ কিমান হ'ব I is equal to 100 divided by 220 ঠিক আছে এটো 220 এটো that means কটাকটি কৰিলে এটো হ'ব 5/11 এম্পিয়াৰ ঠিক আছে 5/11 এম্পিয়াৰ এতিয়া আমি যদি সেকেন্ড ক্ষেত্ৰত প্ৰবাহ উলিয়াব যাওঁ সেকেন্ড ক্ষেত্ৰত প্ৰবাহ সেকেন্ড ক্ষেত্ৰত আমাৰ ক্ষমতা কিমান হ'ব এটো প্ৰথমে ক্যালকুলেট কৰি লওঁ ক্ষমতা উলিয়াবলৈ আমি ফৰ্মুলা বেলেগ এটা ইউজ কৰিব লাগিব P is equal to ইয়াত এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াটেৰে চিহ্নিত কৰা হৈছে প্ৰথমতে কাম এটা কৰা ইয়াত তুমি প্ৰথমতে ৰুটটো উলিয়াই লোৱা বৈদ্যুতিক বাল্বটোৰ ৰুটটো কিমান ৰুটটো ফিক্স থাকিব ন P is equal to V square by R এটো যদি আমি ক্যালকুলেট কৰো P ভ্যালু কিমান 220 কনসিডাৰ কৰা V ভ্যালু সই P ভ্যালু 100 কনসিডাৰ কৰা V ভ্যালু 220 into 220 divided by R এটো যদি আমি ক্যালকুলেট কৰো R is equal to 22 into 22 হ'ব that means এটো ক্যালকুলেট কৰিলে কিমান হ'ব 484 হ'ব নি আই থিং ইমানটো ওম হ'ব আৰু ইমানটো ওম হ'ব এটো হল ৰুট ঠিক আছে এটা সেকেন্ড ক্ষেত্ৰত আমি সেই ফৰ্মুলাটো ইউজ কৰিব পাৰিম P is equal to V square by R এটা V ভ্যালু কিমান 110 into 110 divided by R ভ্যালু কিমান 22 into 22 ঠিক আছে এটো যদি আমি ক্যালকুলেট কৰো এটো আই থিং 5 বাৰ যাব এটো আমাৰ ক্যালকুলেট কৰিলে 5 বাৰ যাব 5 5 গুণ 25 গতিকে সেকেন্ড ক্ষেত্ৰত আমাৰ ক্ষমতা কিমান হ'ব 25 ওয়াট হ'ব গতিকে বাল্বটোৱে খৰচ কৰা শক্তি পৰিমাণ 25 ওয়াট এটো কাৰেক্ট নেক্সটত কৈছে বাল্বটো মাজে যোৱা প্ৰবাহ আধা হ'ব বাল্বটো মাজে যোৱা প্ৰবাহটো আধা হ'ব নে নহয় এটো আমি ক্যালকুলেট কৰিব লাগিব আমি অলপ আগত ক্যালকুলেট কৰিছিলো P is equal to VI এই ফৰ্মুলাটো দ্বাৰা ক্যালকুলেট কৰিম প্ৰথম ক্ষেত্ৰত P ভ্যালু কিমান 100 V ভ্যালু 220 into I1 বুলি কনসিডাৰ কৰিছো গতিকে I1 কিমান হ'ব I1 হ'ব 200 divided by 220 এটো শূন্য শূন্য কাটিলো 5/11 এম্পিয়াৰ হ'ব সেকেন্ড ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো আমাৰ সেকেন্ড ক্ষেত্ৰত ক্ষমতা কিমান হৈ গল 25 গতিকে P জায়গা 25 বিভৱ ভেদ কিমান 110 into I2 গতিকে এটো কিমান হ'ব তোমাৰ I2 is equal to 25 divided by 110 ঠিক আছে এটো যদি আমি কটাকটি কৰো আমাৰ কেবা যাব 5 এ কাটিলো 5 বাৰ এটো 5 এ কাটিলে আই থিং 11 বাৰ যাব নি 5 1 5 22 বাৰ যাব 5 এ কাটিলে 22 বাৰ যাব 22 বাৰ গতিকে সেকেন্ড ক্ষেত্ৰত প্ৰবাহ কিমান হ'ব 5/22 এম্পিয়াৰ হ'ব 5/22 প্ৰথম ক্ষেত্ৰত প্ৰবাহ আছিল 5/11 এম্পিয়াৰ সেকেন্ড ক্ষেত্ৰত প্ৰবাহ 5/22 that means 5/11 ৰ আধা 5/22 নহয় জানো 5/11 ক যদি আমি আধা কৰো 2 এ হৰণ কৰো তেতিয়া আমি কিমান পাম 5/22 নাপাম জানো 5/22 পাম that means এটো সঁচা কথা বাল্বটো মাজে যোৱা প্ৰবাহ আগৰ আধা হ'ব এটো সঁচা কথা নেক্সটত কৈছে বাল্বটোৰ ৰোধৰ কোনো পৰিৱৰ্তন নহয় এটো সঁচা কথা বাল্বটোৰ ৰোধটো সেম থাকিব নেক্সটত কৈছে বাল্বটোৰ উজ্জ্বলতা কমি যাব এটো মিছা কথা 1 2 3 কাই গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কিমান কি হ'ব অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে চুম্বক বলৰেখাৰ ক্ষেত্ৰত তলৰ কোনবিলাক সত্য চুম্বক বলৰেখাৰ ক্ষেত্ৰত কোনবিলাক সত্য আমি ক'ব লাগিব প্ৰথমটোত কৈছে চুম্বক বলৰেখাবিলাক বন্ধপক্ষ এটো সঁচা চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে এটো সঁচা কথা নেক্সটত কৈছে চুম্বকীয় ক্ষেত্ৰখন শক্তিশালী হয় য'ত হয় তাত ইহত ঘন হয় এটো সঁচা য'ত চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হয় তাত ইহত ঘন হয় এটো মিছা কথা গতিকে 1 2 3 কাৰেক্ট 1 2 3 ক'ত আছে 1 2 3 অপচন বি আছে অপচন বি কাৰেক্ট হয়নে আকৌবা মই পঢ়ি লৈছো এটোটো কাৰেক্ট হয় ইয়াত কৈছে চুম্বক য'ত চুম্বকীয় ক্ষেত্ৰখন শক্তিশালী হয় তাত ইহত ঘন হয় ঠিক আছে য'ত চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হয় ইয়াত ঘন হয় এটো নহয় 1 2 3 কাৰেক্ট গতিকে 1 2 3 ক'ত আছে অপচন বি আছে অপচন বি কাৰেক্ট কোৱেশ্চন নম্বৰ 31 ত কোৱা হৈছে মিলাব লাগে বেসিক্যালি বিলাহীত কি থাকে আৰু কমলা টেঙা তেতেলী টেঙা এখিনি মিলাব লাগে তোমাৰ বিলাহীত তোমাৰ অক্সালিক এসিড থাকে 1 to x ৰ লগত মিলিব কমলা টেঙাত তোমাৰ সাইট্ৰিক এসিড থাকে আৰু তেতেলী টেঙাত তোমাৰ টাৰ্টাৰিক এসিড থাকে আৰু পৰুৱা হুঙত তোমাৰ মিথানিক এসিড থাকে গতিকে অপচন এ কাই হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে
এইফালে পানী সঞ্চয়ন পদ্ধতিৰ নাম লিখি দিছে, এইফালে পদেগীখনৰ নাম লিখি দিছে, কোনটো কাৰ লগত মিলিব আমি সেইটো ক'ব লাগে। ঠিক আছে, কুল পদ্ধতিটো আমাৰ কোনখন প্ৰদেশত প্ৰচলিত? কুল পদ্ধতিটো আমাৰ কোনখন দেশত প্ৰচলিত? আমাৰ হিমাচল প্ৰদেশত, গতিকে এটো 4 লগত মিলিব। নেক্সট খাদিন্সটো কোনখন প্ৰদেশত প্ৰচলিত? ৰাজস্থান, গতিকে বিটো 3 লগত মিলিব। বান্দাৰাজটো তোমাৰ মহাৰাষ্ট্ৰ, এইকেইটা মনত ৰাখিব লাগিব। এহাৰটো তোমাৰ বিহাৰ, গতিকে অপশ্যন 2টো কাৰেক্ট হ'ব। অপশ্যন কোনটো কাৰেক্ট? অপশ্যন 2টো কাৰেক্ট। নেক্সট কুৱেশ্যনত কোৱা হৈছে মানুহৰ স্ত্ৰীজনন তন্ত্ৰটো চিহ্নিত কৰা। ইয়াত আমি স্ত্ৰীজনন যন্ত্ৰটো চিহ্নিত কৰিব লাগে। এইটো কি হ'ব? এইটো আমাৰ ফেলোপিয়ান টিউব হয়। এইটো কি হয়? এইটো আমাৰ বেচিকেলি গৰ্ভাশয় হয়। এই অংশটো আমাৰ কি হয়? এই অংশটো আমাৰ গিবা, এই অংশটো কি হয়? যোনি, গতিকে এইটো অপশ্যন কাৰেক্ট হ'ব। এই 1টো ফেলোপিয়ান টিউব, 2টো গৰ্ভাশয়, 3টো গিবা, 4টো যোনি। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ওপৰৰ চিত্ৰটোত উৎপন্ন হোৱা গেছটো প্ৰকৃতি কি হ'ব? ওপৰৰ চিত্ৰটোত এটা গেছ উৎপন্ন হৈছে, গেছটো প্ৰকৃতি কি হ'ব সেইটো আমাক সুধিছে। এইটো পৰীক্ষা নলী এটা লৈছে আৰু ছালফাৰ গুড়ি লৈছে, ছালফাৰ গুড়িখিনি গৰম কৰিছে। ইয়াত কি মানে যিটো গেছ উৎপন্ন হ'ব, ছালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব, ছালফাৰ ডাই অক্সাইডৰ প্ৰকৃতি কি হ'ব? আমলিক হ'ব। অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ওপৰৰ চিত্ৰটোত কিহে মলি আঁতৰাই? 1 নম্বৰত কোৱা হৈছে মাইচেলিত মলি প্ৰলম্বনে, 2 নম্বৰত কোৱা হৈছে মাইচেলি কেন্দ্ৰত জমা হোৱা পানীৰ অণুৰ পুঞ্জ, 3 নম্বৰত কোৱা হৈছে আয়নীয় মূৰ্ধক আৰু মলিৰ মাজৰ আকৰ্ষণ, 4 নম্বৰত কোৱা হৈছে চাবোনৰ অণুৱে মলিৰ সৈতে মিহলি হৈ তাক গধুৰ কৰি তোলে। 4 নম্বৰ কাৰেক্ট হ'ব। 35 কোনটো কাৰেক্ট? 4 নম্বৰ কাৰেক্ট। নেক্সট 36ত কৈছে নিম্নলিখিত কোনটো ফুলত হোৱা যৌন প্ৰজননৰ প্ৰক্ৰিয়া সঠিক ক্ৰম? ইয়াত সঠিক ক্ৰমটো লিখিব লাগে। এইটো মনত ৰাখিবা, পৰাগযোগৰ পিছত নিষেচন হয়, তাৰপৰা ভ্ৰূণৰ সৃষ্টি, তাৰপৰা লাষ্টত বীজৰ উৎপত্তি। 2 নম্বৰটো কাৰেক্ট হ'ব। কোনটো কাৰেক্ট? 2 নম্বৰটো কাৰেক্ট। নেক্সট 37ত কৈছে ৰামধেনু গঠন হ'বলৈ ইয়াতো ক্ৰম ক'ব লাগে। সংঘটিত হোৱা পোহৰৰ পৰিঘটনাৰ শুদ্ধ ক্ৰমটো কি হ'ব? ৰামধেনু গঠন হ'ব হ'লে প্ৰথমতে প্ৰতিসৰণ হয়, তাৰপৰা বিস্ফোৰণ হয়, তাৰপৰা আভ্যন্তৰীণ পুনৰ প্ৰতিফলন, তাৰপৰা লাষ্টত প্ৰতিসৰণ হয়। গতিকে এইটো কুৱেশ্যনৰ কাৰেক্ট আনচাৰ কি হ'ব? 4 নম্বৰটো হ'ব। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ চিত্ৰটোৱে ফ্লেমিঙৰ বাওঁহতীয়া নীতি বুজাইছে। ইয়াত ABC কি বুজাব? বুঢ়া আঙুলিটোৱে কি বুজায়? বুঢ়া আঙুলিটো আমাৰ কি বুজায়? নিশ্চয় জানা। বুঢ়া আঙুলিটো আমাৰ কি বুজায়? চুম্বক ক্ষেত্ৰৰ দিশ দিয়ে, আৰু মধ্যমা আঙুলিয়ে কি দিয়ে? আমাৰ প্ৰবাহৰ দিশ দিয়ে, আৰু এইটোৱে আমাৰ কি দিব? তৰ্জনী আঙুলিয়ে বলৰ দিশ দিব, হয়নে? চৰি, মই অকণমান ভুলকৈ কৈ পালোঁ। এইটো ঠিকে আছে। এইটোৱে আমাৰ কি দিব? বিটোৱে তৰ্জনী আঙুলিয়ে আমাৰ চুম্বক ক্ষেত্ৰৰ দিশ দিব, মধ্যমা আঙুলিয়ে আমাৰ প্ৰবাহৰ দিশ, আৰু তৃতীয় আমাৰ বুঢ়া আঙুলিয়ে আমাৰ বলৰ দিশ দিব। এইটোহে কাৰেক্ট। 38 কোনটো হ'ব তেন্তে? অপশ্যন বি কাৰেক্ট হ'ব। অপশ্যন বি। নেক্সট কুৱেশ্যনটোত আমাৰ এছাচৰ ৰিজনিং টাইপৰ কুৱেশ্যন হয়। নেক্সট 39টোত কৈছে একে পদাৰ্থ আৰু একে দৈৰ্ঘ্যৰ ক্ষীণ পৰিবাহীৰ তুলনাত ডাঠ পৰিবাহীৰ ৰোধ কম। আমি এটা কথা জানো, R ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু A, মানে আমাৰ প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমে। ইয়াত কৈছে একে পদাৰ্থ আৰু একে দৈৰ্ঘ্যৰ ক্ষীণ পৰিবাহীৰ তুলনাত ডাঠ পৰিবাহীৰ ৰোধ কম, কাৰণ ডাঠ পৰিবাহী কালি বেছি হ'লে ৰোধ কম হ'ব। এইটো সঁচা কথা। নেক্সটটোত কোৱা হৈছে পৰিবাহী ৰোধ পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালি ব্যস্ত সমানুপাতিক। এইটো সঁচা কথা। আৰু যুক্তিটোৱে যুক্তিক ব্যাখ্যা কৰিব পাৰিছে, কাৰণ R ইজ প্ৰপ'ৰ্চনেল টু ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু A বুলি কৈছোঁ, গতিকে অবভিয়াছলি দুয়োটাই সঁচা, গতিকে অপশ্যন এ কাৰেক্ট। R2 A শুদ্ধ ব্যাখ্যা হয়। 40টোত কৈছে, 40 কুৱেশ্যনটোত কি কৈছে? শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে বা নকৰোঁতেও ই চেপেটা লাগি নধৰে। 2 নম্বৰটোত কৈছে যুক্তিত কৈছে শ্বাসনলীত কিছুমান উপাস্তিয়ে গঠিত আঙুঠি থাকে। ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আমি ক'ব লাগে। ইয়াত চোৱা ওপৰটো কাৰেক্ট, কাৰণ শ্বাসনলীৰ মাজেদি আমাৰ যেতিয়া বায়ু চলাচল হয় ই চেপেটা লাগি ধৰে জানো? নধৰে। আৰু শ্বাসনলীত কিছুমান উপাস্তিয়ে গঠিত আঙুঠি থাকে, আৰু সেইবোৰৰ কাৰণে চেপেটা লাগি নধৰে। গতিকে যুক্তি আৰু উক্তি দুয়োটাই সঁচা। যুক্তিয়ে উক্তিক ব্যাখ্যা কৰিব পাৰিছে, গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব? এইটো হ'ব। এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন এ। 41 কুৱেশ্যন। 41ত কৈছে তোমাৰ কপাৰ ছালফেট স্ফটিকবোৰ হিট, কাৰণ ইয়াত স্ফটিকাবদ্ধ জল থাকে। এইটো মিছা কথা, কাৰণ কপাৰ ছালফেট স্ফটিকবোৰ আমাৰ ক্ৰিষ্টেলাইন হয়। ইয়াত হিট বুলি কৈছে, ৱেট বুলি কৈছে, বাট স্ফটিকাবদ্ধ জল থাকে, এইটো সঁচা কথা, বাট হিট বুলি কোৱাৰ কাৰণে এইটো মিছা হ'ল। নেক্সটটোত কৈছে স্ফটিকাবদ্ধ জল হ'ল লৱণ এটা সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানী অণু। এইটো সঁচা কথা। 2 নম্বৰটো সঁচা কথা, বাট 1 নম্বৰটো মিছা কথা। অপশ্যন ডি কাৰেক্ট। 41ৰ কোনটো কাৰেক্ট? অপশ্যন ডি। নেক্সটটোত কৈছে 42 উভচৰ সৰীসৃপৰ দেহৰ উচ্চতা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচুৰ পৰিমাণৰ শক্তিৰ প্ৰয়োজন, যাৰ বাবে অধিক অক্সিজেনৰ আৱশ্যক হয়। এইটো সঁচা কথা। এইটো সঁচা কথা। নেক্সটটোত কৈছে পক্ষী আৰু স্তন্যপায়ী দেহৰ উচ্চতা পৰিৱেশৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰে, সেইকাৰণে বেছি শক্তিৰ প্ৰয়োজন নহয়। ইয়াত নহয় কৈছে, এইটো মিছা কথা। গতিকে এ শুদ্ধ আৰু অশুদ্ধ। অপশ্যন চি কাৰেক্ট।
নেক্সট 43 নম্বৰ কুৱেশ্যন 43 নম্বৰ কুৱেশ্যনত কৈছে উক্তিটোত কৈছে ইয়াত দুটা উক্তি দিছে উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ কোনটো অশুদ্ধ আমি ক'ব লাগে অনাহাৰৰ ফলত জীৱৰ ওজন হ্ৰাস হোৱাটো বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰিত এইটো আমাৰ বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰিত হয় জানো নহয় আমাৰ জীৱৰ ওজন হ্ৰাস হোৱাটো বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰণ নহয় নেক্সটত কৈছে জনন কোষত থকা ডিএনএ সলনি নহলে কম ওজন বিশিষ্ট চাইটিক বৈশিষ্ট্যটো এটা প্ৰজন্মৰ পৰা আনটা প্ৰজন্মলৈ প্ৰবাহ নঘটে এইটো সঁচা কথা উক্তিত বিটো সঁচা এটো মিছা গতিকে এটো মিছা বিটো সঁচা এইটো ক'ত লিখা আছে অপচন ডিত লিখা আছে নেক্সটত কোৱা হৈছে 44 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে মেণ্ডেলিফৰ মতে মৌলবৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যা পৰ্যায়ক্ৰমে সলনি হয় মেণ্ডেলিফয়ে কৈছিলে পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় গতিকে উক্তি এইটো মিছা হ'ব নেক্সটত কৈছে পাৰমাণৱিক সংখ্যা হৈছে মৌলবোৰত থকা পতনৰ সংখ্যাৰ সমান এইটো সঁচা কথা পাৰমাণৱিক সংখ্যা এইটোৱে উক্তি এ মিছা উক্তি বি সঁচা গতিকে কোনটো হ'ব অপচন ডি হ'ব অপচন কোনটো গায়ক অপচন ডি গায়ক নেক্সট কুৱেশ্যনত কৈছে 45 নম্বৰ কুৱেশ্যন ইয়াত কৈছে অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থবোৰ আটাইতকৈ কমকৈ মানুহৰ শৰীৰত জমা হয় এইটো মিছা কথা মানুহৰ শৰীৰত আটাইতকৈ বেছি জমা হয় কাৰণ কোনো এটা খাদ্য শৃংখলত মানুহ আটাইতকৈ ওপৰত থাকে গতিকে এইটো মিছা হ'ব 2 নম্বৰটোত কৈছে যিকোনো খাদ্য শৃংখলত মানুহখিনি একেবাৰে শীৰ্ষস্থানত থাকে এইটো সঁচা কথা গতিকে এটো মিছা বিটো সঁচা গতিকে অপচন ডি গায় অপচন কোনটো গায় ডি গায় আশা কৰিছোঁ এই কুৱেশ্যনখিনি তোমালোকে বুজি পালা বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছোঁ হলো তোমালোকে এই পেপাৰখনৰ PDF লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত পাই যাবা তাৰ পৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা আৰু তোমালোকৰ জিলাটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমালৈ প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশ্যন ভিডিঅ' বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এটা নতুন ভিডিঅ'ত পুনৰ দেখা দেখিম থ্যাংক ইউ